ঘূৰাই ল'লে আৰক্ষীৰ পদক, উঠাই ল'লে আৰক্ষীৰ মতা, ওলোটাই আৰক্ষীয়ে দিলে তদন্ত। হত্যাকাৰী নিতুল ফুকনে শাস্তি পাবই লাগিব। আমি কোনো কাৰণতেই গোচৰ উঠাই নলওঁ, প্ৰয়াত অজয় দত্তৰ মাতৃৰ ভাষ্য। দেৰগাঁৱৰ এজন যান বাহন আৰক্ষীয়ে লাভ কৰা মুখ্যমন্ত্ৰীৰ বঁটা উভতাই ল'লে আৰক্ষী বিভাগে। দেৰগাঁও আৰক্ষী থানাত কৰ্মৰত নিতুল ফুকন নামৰ লোকজনে স্বাধীনতা দিৱসৰ দিনটোতে লাভ কৰিছিল এই বঁটা। মুখ্যমন্ত্ৰীৰ বিশেষ সেৱাৰ পদক আৰু অসাধাৰণ সেৱাৰ বাবে মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক লাভ কৰিছিল নিতুল ফুকনে। 2023 বৰ্ষৰ বিজয়া দশমীৰ দিনটোত নিতুল ফুকনৰ বাবে দেৰগাঁৱৰ দলৰমুখ গাঁৱৰ অজয় দত্ত নামৰ যুৱকজনে আত্মহত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল আৰু এই ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল দেৰগাঁৱত। 2023 বৰ্ষৰ বিজয়া দশমীৰ দিনাই নিশাৰ ভাগত ফেচবুক লাইভ কৰি আত্মহননৰ পথ বাছি লৈছিল অজয় দত্তই। এবছৰ হ'ল মোৰ এতিয়া দুৰ্গা পূজাতে যোৱা দুৰ্গা পূজাত মোৰ ল'ৰাটো নিতুল ফুকনে গাড়ীত উঠাই মৰি আছিলে। তাৰপিছতে এতিয়া নিতুল ফুকনক বঁটা দিলে, বঁটা আৰক্ষীয়ে প্ৰদান কৰি ঘূৰাই ল'লে। তাৰপিছতে সেই হত্যাকাৰীয়ে কেনেকৈ বঁটা পাব পাৰেনো? আৰু পুলিচে কৈছে মোক সেইদিনাখন আমাক কোৰ্টলৈ মাতিছে, কেছটো উঠাই দিব লাগে। আমি পষ্টমৰ্টমৰ ৰিপৰ্ট পোৱা নাই, মোবাইল পোৱা নাই, আমি কোৰ্টত কেনেকৈ কেছটো উঠাই লওঁগৈ গৈ পেলাই। আৰু সিহঁতি কোনো নিৰ্দোষী বুলি দিছে আৰু ল'ৰাই মোৰ বহুতখিনি আঘাত কৰি থৈও গৈছে মোক বা সোপাকে। কিন্তু শেহতীয়াকৈ বঁটাটো কিন্তু ঘূৰাই লৈছে আৰক্ষীয়ে। সেইকাৰণে আমি বাৰু আৰক্ষীক এতিয়া ধন্যবাদ দিছোঁ সেইখিনি ঘূৰাই লোৱাৰ কাৰণে আৰু তদন্ত কৰি থকাৰ কাৰণে। আৰু মই কেছটো কোনো পধ্যেই নুঠাওঁ। নিতুল ফুকন যিহেতু দেৰগাঁও থানাতে আছে, অভিযোগ নিতুল ফুকনৰ ওপৰত আছিলে, আপোনালোকে গোচৰ তৰিছিলে। তাৰপিছত আকৌ দেৰগাঁও থানাতে নিতুল ফুকনে কিন্তু কৰ্মৰত হৈ আছে। সেইখিনি কৰি আছে। তেওঁ হত্যাকাৰী মুকলি বতাহতো ঘূৰি ফুৰিছে আৰু তেওঁ সেইখিনি থানাতে আছেই। আমি গম পাইছোঁ থানাত আছে বুলি। আৰু তেওঁ কেনেকৈ নিৰ্দোষী ল'ৰা বুলি তেওঁ কৈছে, এনেকৈ কৈছে বোলে ছোৱালী জোকাৰিছিলে, ছোৱালী জোকাৰোঁতে আমি তাক পাই পেলাই গাড়ীত ভৰাই থলোঁ, কোনো এচাটো দিয়া নাই। মৃত্যু ওলাব সময়তহে আমি এচাট দিছোঁ। কিন্তু ল'ৰাই মোক কৈ থৈ গৈছে, মা মোক মাৰি তেজ বমিয়াই দিছে, মোক কুকুৰাই দিছে। সেইখিনি পষ্টমৰ্টমৰ ৰিপৰ্টো দিয়া নাই এতিয়া আমাক। আপোনাৰ পষ্টমৰ্টম ৰিপৰ্ট জনাইছে নাই? নাই জনোৱা। খালি কেছটো উঠাই দিবলৈহে মাতিছে। আমি ইমান হেৰি নেকি কেছটো উঠাই দিবলৈ? আজি যদি আমাৰ বেলেগ ল'ৰা এটাই মাৰিলেহেঁতেন, বেলেগ ল'ৰা এটাই, সেইখিনি তেতিয়া চৰকাৰে ইমান দিনে ফাঁচি দিলেহেঁতেন। সিহঁতৰ চৰকাৰ মানুহৰ কাৰণে একো কৰিব পৰা নাই। সেইটো মই তেখেতসকলক ধন্যবাদ জনাইছোঁ ঘূৰাই লোৱাৰ কাৰণে। হত্যাকাৰীৰ পৰা যে ঘূৰাই লৈছে, তেওঁক আমি দোষীয়ে শাস্তি পাবই লাগিব। আৰু মোক আত্মাই সদায় কৈ আছে সি দোষীয়ে শাস্তি পাবই লাগিব, নেপালে ময়ো ৰক্ষা নিদিম। মই কৈ আছোঁ, মই কোৰ্টতো কৰিম, মই থানাতো লমিমগৈ গৈ পেলাই। যদি মোৰ ল'ৰা নিৰ্দোষী হয় মোকো গুলিয়াই দিয়ক, নহ'লে থানাত মোকে মাৰি পেলাওক। ট্ৰেফিক আৰক্ষী আৰু এজন গাড়ী চালকে অত্যাচাৰ চলোৱাৰ অভিযোগ তুলি আত্মহনন কৰিছিল অজয়ে। আজিও ন্যায় নাপালে অজয় দত্তৰ পৰিয়ালে। এই ঘটনাৰ তদন্ত চলি থাকোঁতেই নিতুল ফুকনলৈ আগবঢ়াইছিল বঁটা। নিতুল ফুকনে পদক লাভ কৰাৰ খবৰ পোৱাৰ পিছতে ক্ষোভিত হৈ পৰিছিল প্ৰয়াত অজয় দত্তৰ মাতৃ আৰু ভাতৃ, লগতে স্থানীয় একাংশ ৰাইজ। অৱশেষত কিছু পলমকৈ হ'লেও আৰক্ষী বিভাগে ঘূৰাই বিচাৰিলে নিতুল ফুকনক প্ৰদান কৰা পদক আৰু বঁটা। আৰক্ষী সঞ্চালক প্ৰধানৰ এই বিষয় সম্বলিত পত্ৰ প্ৰেৰণ কৰিলে গোলাঘাটৰ আৰক্ষী অধীক্ষকলৈ। আৰক্ষী বিভাগৰ এই তৎপৰতাত এতিয়া সন্তুষ্টি প্ৰকাশ কৰিছে অজয় দত্তৰ পৰিয়ালবৰ্গই। দেৰগাঁৱৰ পৰা অপূৰ্ব শৰ্মা ৰিপৰ্টাৰ লাইভ। জয় জয়তে আৰক্ষী সঞ্চালক প্ৰধান JP সিং ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে নিতুল ফুকনৰ নিচিনা এটা দুষ্কৃতিকাৰী তেওঁ যি মুখ্যমন্ত্ৰীৰ পদক পাইছিল সেই পদকটো উঠাই লোৱাৰ বাবে। কাৰণ যোৱা 24 অক্টোবৰ বিজয়া দশমী দিনাখন মোৰ ভাইটি শ্ৰী অজয় দত্তই নিতুল ফুকনৰ অকথ্য নিৰ্যাতনৰ বলি হৈ এক চৰম পন্থা বাছি লৈছিল, যি পন্থাৰ বাবে আমি নিতুল ফুকন আৰু চিত্তৰঞ্জন বৰাৰ এখন এজাহাৰ দাখিল কৰিছিলোঁ। আৰু এজাহাৰখন তদন্ত চলি থকাৰ পিছত সমাপ্ত হৈছিল। আমি সেই সিদিনা আজি দুদিনৰ আগত আমাক
মহামান্য আদালতলৈ নিমন্ত্ৰণ কৰিছিল পত্ৰ যোগেদি। সেই পত্ৰ নৎসাত কৰিব বিচাৰিছিল। আমি সেই পত্ৰ নৎসাত নকৰি আমি আকৌ ৰিঅ'পেন মানে ভালকৈ তদন্ত কৰিবৰ কাৰণে আমি তেওঁলোকক দৰখাস্ত কৰিছিলোঁ। সেই দৰখাস্তৰ মৰ্মে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং ডাঙৰীয়াই তেওঁৰ যি পদক পাইছিল সেই পদক উঠাই লৈছে বুলি আমি খবৰ পাইছোঁ। তেওঁক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাইটিয়ে ন্যায় পাইছে বুলি অলপ হ'লেও ভাবা নেকি? ভাইটিয়ে ন্যায় পাইছে বুলি অলপ হ'লেও মনটো ভাল লাগিছে এই কাৰণে যে যি সময়ত আমাৰ বেয়া লাগিছিল এটা সময়ত যে ভাইটি যাৰ কাৰণে মানে ভাইটি আনমোহনৰ নিচিনা এক চৰম পন্থা বাছি লৈছিল, সেই নিতুল ফুকনক এবছৰ ভাইটি ঢুকুৱা এবছৰ নহওঁতেই তেওঁক যি পদক দিছিল সেইবাবে আমি অতি মৰ্মাহত হৈছিলোঁ। আৰু এতিয়া এই খবৰটোৱে আমাক ঘৰখনৰ নথৈ আনন্দিত কৰিছে। এইকাৰণে আৰু আমি তদন্ত সম্পূৰ্ণ হ'ব বা নিতুল ফুকনে আমাৰ ভাইটিয়ে তেতিয়াহে ন্যায় পাব যেতিয়া নিতুল ফুকনৰ যিকোনো শাস্তি যাতে হয় নিতুল ফুকনৰ। বৰ্তমানকৈ নিতুল ফুকন দেৰগাঁও থানাতে আছে বা দেৰগাঁৱতে কৰ্মৰত হৈ আছে। এই বিষয়টো আপোনালোকক অকণো মনটোত আঘাত নিদিয়েনে? নিশ্চয় আমাক নিতুল ফুকনৰ যেতিয়া আমি দেৰগাঁৱত চাৰিআলি ফালেই হওক য'তেই হওক আমি যাওঁতে যদি নিতুল ফুকনক দেখা পাওঁ তেতিয়া মনটো বহুতেই দুখ লাগে। কিয়নো যিজনৰ কাৰণে মোৰ ভাইটিয়ে এক চৰম পন্থা বাছি লৈছিল, তেওঁ যদি সেইদিনাখন যদি ভাইটিক গাড়ীতে থানালৈ আনি কিবা যদি দুখেই কৰিছিল, থানালৈ মাতি আনি যদি গাৰ্জেন মাতি যদি আমাক চঞ্জাই দিলেহেঁতেন আজি আমাৰ ভাইটিয়ে আমাৰ মাজত থাকিলহেঁতেন। কাৰণ সেইটো কাম নকৰি গাড়ীৰ ভিতৰত সোমোৱাই উপজুপৰি মাৰি চিত্তৰঞ্জন বৰাকো ভৰি ধৰটো মাৰিছে, ঘোচা মাৰি পেলাই তাৰ লাষ্টত আধা ৰাস্তাত দুচাত আকৌ নমাই দি পাব্লিক প্লেচত মাৰি পেলাই নিৰপেক্ষ তদন্তৰ খাতিৰত নিতুল ফুকনক দেৰগাঁও থানাৰ পৰা বদলি কৰিব লাগে। তোমালোকে বিচাৰিছে? এইটো আমি বিচাৰিছোঁ। ৰিপৰ্টাৰ লাইভ।